তাৰপিছত আপোনাৰ মিথুন ৰাশিলৈকে আহিছোঁ। মিথুন ৰাশিৰ অধিপতি বুধ। গতিকে এই বছৰটো আপোনালোকৰ বুধ মিথুন ৰাশিৰ কাৰণে এটা অশুভ আহিব, খুব স্পৰ্শকাতৰ মনৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে শিশুৰ নিচিনা মন প্ৰায় ঘনে ঘনে আহিব। সাৱধান থাকিব যাতে আপোনালোকে শিশুৰ দৰে মন বা আৱেগিক হৈ যিকোনো কাম হাতত নলয়। বুধ ৰাশিয়ে বুধৰ প্ৰভাৱ থকাৰ কাৰণে মিথুন ৰাশিৰ আৱেগিক হৈ কিছু সিদ্ধান্তৰ খেলিমেলি হোৱাৰ বুজায়। সেয়েহে কৰ্ম জটিলতা বৃদ্ধি হোৱা বুজায়। গতিকে কৰ্মত শিশুৰ দৰে কৰ্ম কৰিলে কিছু অশুভ ফল আহিব পাৰে। গতিকে আপোনালোকে সাৱধানে যদি আগবাঢ়ে তেতিয়াহ'লে অশুভ ফল নাপায়। অৱশ্যে শেষৰ ফালে ভাল ফল পাব। উপাৰ্জনৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই। ব্যয় যথেষ্ট আছে, উপাৰ্জন অনুযায়ী ব্যয়টো বেছি। হঠাৎ অৰ্থ সঞ্চয় হ'ব পাৰে। আপোনাৰ আত্মীয় স্বজন বন্ধু বান্ধৱ ইত্যাদিৰ কিবা বিপদ আপদ বা বেমাৰ আজাৰ ইত্যাদিৰ ক্ষেত্ৰত বা নিজৰে কিবা অশুভ আঘাত বিঘাত বা সাধাৰণ হেৰিৰ কাৰণে ধন সঞ্চয় খৰচ হোৱা বুজায়। গতিকে অলপ সাৱধানেৰে কৰিব পাৰিব। এই বছৰটোত ক্ৰয় বিক্ৰয় কৰিব পাৰিব। যান বাহন হওক, মাটি ভূমি গৃহ, এই সকলোবোৰ যান বাহনৰ ক্ষেত্ৰত শুভ সময় দেখা যায়। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত কনিষ্ঠৰ পৰা কিছু বাধা পাব, কিন্তু এনে শুভ ফল হ'ব। প্ৰেম প্ৰণয়নৰ মাজেৰে বিবাহৰ মনে বিচৰা জীৱন সংগীৰে শুভ বিবাহ পাতিব পাৰিব। বিবাহ উপযোগীসকলৰ বিবাহৰ যথেষ্ট শুভ সময়। গতিকে আপোনালোকে অলপ আগবাঢ়ি আহক, যোগাযোগ কৰক। বিবাহৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ অসুবিধা নহয়। বিদ্যাৰ্থীসকলৰ অলপ এলাহে দেখা দিব। গতিকে এলাহটো পৰিহাৰ কৰিব পাৰিলে আৰু শিশু সুলভ মনটো অলপ যদি সংযম কৰিব পাৰে তেতিয়াহ'লে যথেষ্ট শুভ ফল পোৱা দেখা যায়। উচ্চ মানদণ্ডৰ অনুষ্ঠানৰ লগত বিদ্যাৰ সুসংযোগ হ'ব আৰু বিদ্যা ল'বৰ কাৰণে মানে ব্যৱস্থা কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ যথেষ্ট শুভ সময় বুলি ক'ব পাৰি। বিদেশৰত বিদ্যাৰ্থীসকলৰ আহুকালে দেখা দিব। অৰ্থাৎ বিদেশত থকা বিদ্যাৰ্থীসকলৰ অৰ্থ অনাটন হ'ব পাৰে, খাদ্যৰ প্ৰভাৱ অশুভ হ'ব পাৰে, যোগাযোগৰ অসুবিধা হ'ব পাৰে। গতিকে অলপ সাৱধানে আগবাঢ়িলে বিদ্যাৰ্থীসকলৰ শুভ ফল প্ৰাপ্তি হ'ব। সাধাৰণ আঘাত আছে। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণ আঘাত আছে। ডাঙৰ ৰোগ নাই, কিন্তু সাধাৰণ আঘাত আছে। অলপ সাৱধান থাকিব, প্ৰবল নহয়। খাদ্যৰ খেলিমেলি আপোনালোকৰো আছে। গতিকে খাদ্যৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। খাদ্যৰ প্ৰতি গুৰুত্ব দিব আৰু নিজৰ মনক সংযম কৰি যথেষ্ট ভালদৰে আগবাঢ়িলে আপোনালোকৰ শুভ ফল আহিব। বন্ধু বান্ধৱীৰ আগমন ঘটিব, আমোদ প্ৰমোদ ঘটিব। গতিকে যথেষ্ট বছৰটো আমোদ প্ৰমোদৰ মাজেৰে পাৰ হ'ব। প্ৰতিকাৰসমূহ কৈছোঁ, পুৰুষ মহিলা সমন্বয় একেই হ'ব। আপোনালোকে ৰূপৰ আঙুঠি সোঁহাতৰ মধ্যমা আঙুলিত ধাৰণ কৰিব পাৰে আৰু নতুবা অনামিকাত পাৰে, দুইটা আঙুলিতে পাৰে। অৰ্থাৎ শনিৰ আঙুলিত অথবা ৰবিৰ আঙুলিত। এই অনামিকা আঙুলি বা মধ্যমা আঙুলিত ৰূপৰ আঙুঠি ধাৰণ কৰিব পাৰে। ডিঙিত ল'ব পাৰে, বাহুত ল'ব পাৰে, তাৰপিছত ব্ৰেচলেট কৰি ল'ব পাৰে। আৰু এটা কাম কৰিব, ৰূপৰ পাত্ৰত পানী খাব পাৰে। আপোনালোকে বুধবাৰটো পালিব। সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈকে জুইত গৰম কৰা বস্তু নাখায়। সন্ধিয়া সময় নিৰামিষ খাব। নিৰামিষ খাই আপোনালোকে পাৰিলে সৰু সৰু ল'ৰা ছোৱালীক, শিশুক পায়স দুগ্ধান্ন খুৱাব। গতিকে পায়স দুগ্ধান্ন খোৱালে আপোনালোকৰ মিথুন ৰাশিৰ কাৰণে যথেষ্ট শুভ ফল প্ৰাপ্তি হ'ব। প্ৰতিদিনে মহানিম তিতাৰ গছৰ গুৰিত পানী দি প্ৰণাম কৰিব আৰু সন্ধিয়া সময়ত পাৰিলে এগছি ঘিৰ চাকি তাত প্ৰজ্বলন কৰিব।